একাংশ বিহু কমিটিক লাগে অকল ছোৱালী, ধুনীয়া ছোৱালী লাগে, কঁকাল খামুচিয়া লাগে, পেটটো ওলাই কিনে পাৰফৰ্ম কৰিব লাগে, নাচিব লাগে। একদম অপ্ৰিয় হলেও সঁচা কথা। আপোনালোকে জানে মই কৰবাত অনুষ্ঠান কৰিব যাওঁ, কমিটিবোৰে মোক ফোন কৰে যে ঋতুদা আপোনাৰ লগত ছোৱালী আহিবনে নাই। মই কওঁ যে আহিব। তেওঁলোকে কয় যে কি নাম, ধুনীয়া হয়নে, ফটো পঠাই দিয়কচোন। মানে একাংশ বিহু কমিটি আছে, তেওঁলোকক অকল ছোৱালী লাগে। এতিয়া মৰ্মিতা মিত্ৰই গান পাৰফৰ্ম কৰি থাকোঁতে একদম ৰৈ দিব, মাইকটো আগত দিব, একদম চবে মানে একদম পাগল হৈ যায়। আৰু কমিটিৰ মানুহবিলাকে কি ভাল পায় নাজানো, তেওঁলোকৰ হয়তো কথা পাতে বা ওচৰৰ পৰা দুখন ফটো উঠিব, তেওঁলোকৰ কাৰণে সেইটোৱে বহুত বুলি ভাবে। যিবোৰ ছিংগাৰে জুবিনদাৰ গানখিনি ইম্প্ৰভাইজ কৰিব খুজি আছে বা মডিফাই কৰি গাই আছে, সেইবোৰে একচুৱেলি ইম্প্ৰভাইজ কৰা নাই, তেওঁলোকে ওস্তাদি কৰিছে। গতিকে ইম্প্ৰভাইজ আৰু ওস্তাদি দুটা বেলেগ বস্তু। আৰু মৰ্মিতা মিত্ৰই ৰাইজৰ ৰখত পৰাৰ কাৰণটো হ'ল ওস্তাদি জুবিনদাৰ গানৰ লগত। লগতে এটা কথা মই ক্লিয়াৰ কৰি দিম, বাহিৰৰ ছিংগাৰে গান গাব আহিলে মোৰ একদম আপত্তি নাই, গান গাওক, একো আপত্তি নাই। কিন্তু তেওঁলোকে আহি আমাৰ অসমীয়া যিখিনি গান আছে সেইখিনি বিকৃত কৰিব নালাগে। যিবোৰ কমিটিয়ে সেইসকল ছিংগাৰক মাতি আছে, যিবোৰ ছিংগাৰে স্বনামধন্য শিল্পীসকলৰ গানবিলাক নষ্ট কৰি আছে, বিকৃত কৰি আছে, সেই কমিটিসকলে একচুৱেলি বুজা উচিত যে তেওঁলোকে এনেকুৱা ধৰণৰ ছিংগাৰক একচুৱেলি অনুষ্ঠান কৰিব মাতিব নালাগে। অসমত বহুত নতুন টেলেণ্ট আছে, সৰু ল'ৰা ছোৱালী আছে, তাহাঁতক একচুৱেলি চান্স দিব লাগে। বিষয়টো হ'ল মৰ্মিতা মিত্ৰ আৰু এইবাৰৰ বিহু অনুষ্ঠান। কথাটো হ'ল মৰ্মিতা মিত্ৰক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত জাগাৰ পৰা অনুষ্ঠান কৰিব মাতিছে, কিন্তু তাৰ পিছত তেখেতৰ অনুষ্ঠানবিলাক বাতিল কৰা হ'ল। কাৰণটো হ'ল তেখেতে জুবিনদাৰ গান এটা বিকৃতভাৱে গাইছিলে। মই বিকৃত বুলি কিয় কৈছো, বহুতে কৈ আছে যে তেখেতে ইম্প্ৰভাইজ কৰিছে, আৰু বহুতে তেখেতক সমালোচনাও কৰিছে, গালিও দিছে। একেবাৰে যদি পুৰণা গান হয় তেতিয়াহ'লে বেলেগ কথা, সেইবোৰক ইম্প্ৰভাইজ কৰি কিছুমানে ৰেকৰ্ড কৰে, পাব্লিছ কৰে বা ষ্টেজত পাৰফৰ্ম কৰে। কিন্তু জুবিনদাৰ গানখিনি ইমান ধুনীয়াকৈ অলৰেডি গাই থৈ দিছে, গতিকে তাত ইম্প্ৰভাইজ কৰাৰ একো দৰকাৰে নাই। যিবোৰ ছিংগাৰে জুবিনদাৰ গানখিনি ইম্প্ৰভাইজ কৰিব খুজি আছে বা মডিফাই কৰি গাই আছে, সেইবোৰে একচুৱেলি ইম্প্ৰভাইজ কৰা নাই, তেওঁলোকে ওস্তাদি কৰিছে। গতিকে ইম্প্ৰভাইজ আৰু ওস্তাদি দুটা বেলেগ বস্তু। আৰু মৰ্মিতা মিত্ৰই ৰাইজৰ ৰখত পৰাৰ কাৰণটো হ'ল ওস্তাদি জুবিনদাৰ গানৰ লগত। লগতে এটা কথা মই ক্লিয়াৰ কৰি দিম, বাহিৰৰ ছিংগাৰে গান গাব আহিলে মোৰ একদম আপত্তি নাই, কাৰণ এইখন অসমত লতা মংগেশকাৰে গান গাইছে, কিশোৰ কুমাৰ, মহম্মদ ৰফি, উষা মংগেশকাৰ, আশা ভোছলে, কুমাৰ চানু, সোনু নিগম চবে গান গাইছে। গান গাওক, একো আপত্তি নাই। কিন্তু তেওঁলোকে আহি আমাৰ অসমীয়া যিখিনি গান আছে সেইখিনি বিকৃত কৰিব নালাগে। লগতে আৰু এটা কথা কওঁ, একদম অপ্ৰিয় হলেও সঁচা কথা, একাংশ বিহু কমিটিক লাগে অকল ছোৱালী, ধুনীয়া ছোৱালী লাগে, কঁকাল খামুচিয়া লাগে, পেটটো ওলাই কিনে পাৰফৰ্ম কৰিব লাগে, নাচিব লাগে। আপোনালোকে জানে মই কৰবাত অনুষ্ঠান কৰিব যাওঁ, কমিটিবোৰে মোক ফোন কৰে যে ঋতুদা আপোনাৰ লগত ছোৱালী আহিবনে নাই। মই কওঁ যে আহিব। তেওঁলোকে কয় যে কি নাম, ধুনীয়া হয়নে, ফটো পঠাই দিয়কচোন। মানে একাংশ বিহু কমিটি আছে, তেওঁলোকক অকল ছোৱালী লাগে। এতিয়া মৰ্মিতা মিত্ৰই গান পাৰফৰ্ম কৰি থাকোঁতে একদম ৰৈ দিব, মাইকটো আগত দিব, একদম চবে মানে একদম পাগল হৈ যায়। আৰু কমিটিৰ মানুহবিলাকে কি ভাল পায় নাজানো, তেওঁলোকৰ হয়তো কথা পাতে বা ওচৰৰ পৰা দুখন ফটো উঠিব, তেওঁলোকৰ কাৰণে সেইটোৱে বহুত বুলি ভাবে। এইখিনি কথা কোৱাৰ মোৰ এটাই উদ্দেশ্য, যিবোৰ কমিটিয়ে সেইসকল ছিংগাৰক মাতি আছে, যিবোৰ ছিংগাৰে স্বনামধন্য শিল্পীসকলৰ গানবিলাক নষ্ট কৰি আছে, বিকৃত কৰি আছে, সেই কমিটিসকলে একচুৱেলি বুজা উচিত যে তেওঁলোকে এনেকুৱা ধৰণৰ ছিংগাৰক একচুৱেলি অনুষ্ঠান কৰিব মাতিব নালাগে। অসমত বহুত নতুন টেলেণ্ট আছে, সৰু ল'ৰা ছোৱালী আছে, তাহাঁতক একচুৱেলি চান্স দিব লাগে। গতিকে আকৌ কৈছো, নতুন টেলেণ্টবিলাকক চান্স দিয়ক। ধন্যবাদ। জয় অসম।